শ্ৰীমান পৰিদৰ্শনৰ বাবে আজিৰ এই পৰিৱেশ এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশ। এয়া এতিয়া পালন কৰিছোঁ। Hello, mic testing. Hello, check. আজি আপোনালোক এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী। ঐক্য আৰু ভাত অধীক্ষক সন্মানীয় বিজিত দাধৰা ডাঙৰীয়া, মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰী সন্মানীয়া প্ৰণীতা কলিতা ডেকা ডাঙৰীয়ানী, জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ ডাঙৰীয়া, গৌৰৱান্বিত ভাৰতবৰ্ষৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ এই পবিত্ৰ ক্ষণত আমি ইয়াত উপস্থিত হৈ আজি আমি স্বাধীন ব্যক্তি হিচাপে নিজক চিনাকি দিবলৈকে সক্ষম হৈছোঁ। গণৰাজ্য দিৱস উদযাপনৰ এই শুভক্ষণত অসম আমাৰ স্বাভিমান আৰু পবিত্ৰ ত্ৰিৰংগা পতাকাৰ তলত সমবেত প্ৰতিগৰাকী ব্যক্তি প্ৰমুখ্যে জাগিৰোড সমজিলাৰ প্ৰতিগৰাকী নাগৰিকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই মহান ক্ষণত জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে সমগ্ৰ অসমবাসীক, সমগ্ৰ ভাৰতবাসীক ৭৭তম গণৰাজ্য দিৱসৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আজিৰ দিনটোতে আমাৰ যিখন সংবিধান, এই সংবিধানখন গৃহীত হৈছিল আৰু তেতিয়াৰ পৰাই আমি আমাৰ নিজৰ নিয়মৰে চলিব পৰা হ'লোঁ। যিসকল স্বাধীনতা সেনানীয়ে ২০০ বছৰীয়া ব্ৰিটিছ ৰাজত্বক খেদি ভাৰতবৰ্ষলৈকে স্বাধীনতা কঢ়িয়াই আনিছিল, তেখেতলোকক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। মহামানৱ মহাত্মা গান্ধীকে আদি কৰি প্ৰত্যেকগৰাকী ব্যক্তিয়ে বহু কষ্ট কৰি, বহু ব্যক্তিয়ে জীৱন ত্যাগ কৰি আমালৈকে স্বাধীনতা আনি দিছিলে। স্বাধীনতা অনাৰ পাছত B.R. আম্বেদকাৰ ডাঙৰীয়াৰ সভাপতিত্বত সংবিধান সভাই এখন সংবিধান আমাৰ কাৰণে দিলে, যিখনক দি আমাক চলাব পৰা হ'লোঁ। আজি আমি স্বাধীন জাতি আৰু স্বাধীন জাতিয়ে আমি নিজে নিজৰ কাম কৰিব পৰা হ'লোঁ আৰু আমাৰ দেশখনে দুপদে আগুৱাই গৈছে, অসমখনে দুপদে আগুৱাই গৈছে। সকলোকে পুনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে ভাল হওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আজি প্ৰথমবাৰ কাৰণে মোৰ নিজৰ গৃহ সমষ্টি জাগিৰোডৰ ডিষ্ট্ৰিক্টত এই গণৰাজ্য দিৱসৰ পতাকা উত্তোলন অনুষ্ঠানত উপস্থিত থাকিলোঁ। অত্যন্ত সুখী হৈছোঁ। আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি প্ৰশাসনিক সংস্কাৰ কৰিলে, এই প্ৰশাসনিক সংস্কাৰৰ কাৰণেই প্ৰত্যেকটো সমষ্টিত একোখন সমজিলা গঠন কৰা হ'ল, যাৰ ফলত মানুহৰ বহু লাভ হ'ল। মানুহ জাগিৰোডৰ পৰা আগতে, মায়ঙৰ পৰা আগতে মৰিগাঁওলৈকে যাব লগা হৈছিল সৰু সৰু কামৰ কাৰণে, এতিয়া যাব নালাগে। লাহৰীঘাটৰ সেই চৰৰ পৰা মৰিগাঁওলৈকে আহিব লাগিছিল, এতিয়া নালাগে। মানুহৰ যথেষ্ট সুবিধা হৈছে। এই সুবিধাত মানুহৰ সুবিধাৰ লগতে আমাৰো ভাল হৈছে। আজি মই নিজৰ জেগাত আহি পতাকা উত্তোলন কৰিব পাৰিছোঁ, অত্যন্ত সুখী হৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।